গোলাঘাট এমএছআৰ থিয়েটাৰ ছ'চাইটিৰ 131 সংখ্যক প্ৰতিষ্ঠা দিৱসত বঁটা প্ৰদান কৰিলে কেইবাজনো স্বনামধন্য নাট্যশিল্পীক। বিশিষ্ট নিবন্ধকাৰ লেখক এমএছআৰ থিয়েটাৰ ছ'চাইটিৰ সভাপতি ডাক্তৰ অজিত বৰুৱাৰ সভাপতিত্বত সাংস্কৃতিক সম্পাদক উৎপল বৰুৱাই আঁতৰা বঁটা প্ৰদান অনুষ্ঠানত আদৰণি ভাষণ প্ৰদান কৰে প্ৰশাসনিক সম্পাদক জ্যেষ্ঠ সাংবাদিক দীপমণি খাটনিয়াৰে। ঐতিহাসিক 131টা বৰ্ষই কৰকা গোলাঘাট চহৰৰ মাজমজিয়াত প্ৰতিষ্ঠিত গৰুপিছল এমএছআৰ থিয়েটাৰ ছ'চাইটিৰ লগত জড়িত ভালে সংখ্যক পৰুঠা ব্যক্তি আৰু শুভাকাংক্ষী ৰাইজৰ উপস্থিতিৰে সাক্ষী হৈ ৰ'ল গাম্ভীৰ্যপূৰ্ণ প্ৰতিষ্ঠা দিৱসখনি। 4 দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত প্ৰতিষ্ঠা দিৱসৰ প্ৰথম দিনা বিশিষ্ট নাট্যকাৰ অমৰ শৰ্মাক হৰিপদ চেতিয়া বঁটা প্ৰদান, নাট্যশিল্পী ডক্টৰ চুলতানা হাজৰিকাক এমএছআৰ থিয়েটাৰ ছ'চাইটি বঁটা প্ৰদান, গোলাঘাটৰ নাট্যশিল্পী ৰেখাশ্ৰী সন্দিকৈক এমএছআৰ থিয়েটাৰ ছ'চাইটি বঁটা প্ৰদান আৰু মৃগাংক নাটক উদীয়মান নাট্যশিল্পী বঁটা প্ৰদান কৰে 2025 মহিয়ান বৰ্ষত। এই বঁটা প্ৰদান কৰিলে চলচ্চিত্ৰ পৰিচালক নাট্যকাৰ দীনেশ গগৈ। নমস্কাৰ, আজি গোলাঘাট এমএছআৰ থিয়েটাৰ ছ'চাইটিৰ 131তম প্ৰতিষ্ঠা দিৱস আৰু প্ৰথম কাৰ্যসূচী হিচাপে আমাৰ ৰাতিপুৱাৰ কাৰ্যসূচী পতাকা উত্তোলন আৰু লগতে এমএছআৰ সংগীত পৰিৱেশন কৰা হৈছিল। তাৰপিছতেই এমএছআৰ যিসকল স্বনামধন্য শিল্পীয়ে অভিনয় কৰি গৈছিল আগতে, তেখেতসকল যিসকল আমাৰ মাজৰ পৰা হেৰাই গ'ল, তেখেতসকল আমি শ্ৰদ্ধাৰে সোঁৱৰিছোঁ। তাৰপিছতে বঁটা প্ৰদানৰ মুকলি সভা যিখন অনুষ্ঠিত হৈছে থকা আমাৰ গোলাঘাট এমএছআৰ থিয়েটাৰ ছ'চাইটিৰ ফালৰ পৰা কেইবাটাও বঁটা প্ৰতি বছৰে আমি আগবঢ়াওঁ। হৰিপদ চেতিয়া বঁটা এইবাৰ লাভ কৰিছে দুটা ৰাজ্যিক বঁটা, সেই বঁটাটি লাভ কৰিছে ডক্টৰ অমৰ শৰ্মা ডাঙৰীয়াই। দ্বিতীয়তে এমএছআৰ থিয়েটাৰ ছ'চাইটি বঁটা 2025 আৰু দুগৰাকীয়ে এইবাৰ লাভ কৰিবলৈ সক্ষম হৈছে, আমাৰ ৰেখাশ্ৰী সন্দিকৈ বাইদেউ গোলাঘাটৰ আৰু চুলতানা হাজৰিকা বাইদেউ ডক্টৰ চুলতানা হাজৰিকা তেখেত ডিব্ৰুগড়ৰ। আৰু আমি এটা উদীয়মান বঁটাৰে যাতে ল'ৰা ছোৱালীসমূহ আমি যাতে যিখিনি উঠি অহা প্ৰজন্মক আমি এটা প্লেটফৰ্ম দিব পাৰোঁ, এখন ৰেম্প দিব পাৰোঁ, মঞ্চ দিব পাৰোঁ, তেওঁলোকৰ যাতে মনত সাহসৰ সৃষ্টি হয়, সেইখিনিৰ কাৰণে আমাৰ এটা প্ৰয়াস আছে আৰু সেইকাৰণে যাতে আমি তেওঁৰ দক্ষতা অনুসৰি আমি এটা বঁটা সদায় আগবঢ়াই আহিছোঁ। সেইটো হৈছে উদীয়মান বঁটা আৰু এই বঁটাটি লাভ কৰিছে এবাৰ মৃগাংক নাথে। লগতে কি এই আমাৰ প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি এইবাৰ সুৰেন্দ্ৰনাথ শইকীয়া নাট সমাৰোহো নিৰ্দিষ্ট সময়ত এইবাৰ আহি পৰিছে। আমি কাইলৈৰ পৰা 4 দিনীয়া কাৰ্যসূচীৰে সুৰেন্দ্ৰনাথ শইকীয়া সোঁৱৰণত নাট আমি সমাৰোহ আৰম্ভ কৰিম। প্ৰথম নাট হ'ব সপোনীৰ প্ৰতিশোধ, গোলাঘাট এমএছআৰ থিয়েটাৰ ছ'চাইটিৰ তৰফৰ পৰা পৰিচালনা বনশ্ৰী কাকতিৰ। দ্বিতীয় নাট হ'ব পূৰ্বৰংগ গুৱাহাটীৰ, থাকিব সেইখন দ্ৰোণাচাৰ্য গুণাকৰ দেৱ গোস্বামী। 3 নম্বৰ দিনাখন মৃণাল বৰা নাটক থাকিব দেওলগা মাছ আৰু চতুৰ্থ দিনাখন তেজপুৰৰ জেবি প্ৰডাকশ্যনৰ জাহানাৰ বেগমৰ নাটক, জাহানাৰ বেগমৰ দ্বাৰা অভিনীত নদীৰ ছবি জলছবি মঞ্চস্থ কৰা হ'ব। এই এটাকেইটা দিনৰ কাৰ্যসূচীলৈ মই আমাৰ নাট্যপ্ৰেমী ৰাইজক এমএছআৰ থিয়েটাৰ ছ'চাইটিৰ সাংস্কৃতিক সম্পাদকৰ তৰফৰ পৰা বিনম্ৰতাৰে আমি ইয়াত উপস্থিত থাকি আমাক উৎসাহ দিবলৈ অনুৰোধ জনাইছোঁ। লগতে আৰু এটা কথা জনাই থওঁ যে আমাৰ এই যি নাট প্ৰদৰ্শনী হ'ব, নাট আমাৰ প্ৰদৰ্শন কৰিব, আমাৰ তাত প্ৰৱেশ মূল্য ৰখা হোৱা নাই। চনত স্থাপিত হোৱা গোলাঘাট এমএছআৰ থিয়েটাৰ ছ'চাইটিয়ে আজি 25 নৱেম্বৰত 131 বৰ্ষত পদাৰ্পণ কৰিছে। ছ'চাইটিয়ে এই সুদীৰ্ঘ সময়ৰ অপেচাৰী নাট্য জগতলৈ প্ৰভূত বৰঙণি আগবঢ়াইছে। আমাৰ প্ৰয়াত অগ্ৰজসকলে যি কষ্টৰে, যি ত্যাগেৰে এই মঞ্চ প্ৰতিষ্ঠা কৰিছিল, সেইসকলক আমি শ্ৰদ্ধাৰে সোঁৱৰিছোঁ আৰু আমাৰ ইয়াত জড়িত সকলোকে আমি শ্ৰদ্ধাৰে স্মৰণ কৰিছোঁ, আজি শ্ৰদ্ধাঞ্জলি যাচিছোঁ। এই প্ৰতিষ্ঠা দিৱসৰ ক্ষণত আজি আমাৰ পতাকা উত্তোলন হ'ল, তাৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান হ'ল, গধূলি আমাৰ মুকলি সভা আৰু বঁটা প্ৰদান অনুষ্ঠান। হৰিপদ চেতিয়া বঁটা আছিলে, এই বঁটা পাইছে বিশিষ্ট নাট্যকাৰ অমৰ শৰ্মা ডাঙৰীয়া গোলাঘাটৰ আৰু এমএছআৰ থিয়েটাৰ ছ'চাইটিৰ সৰ্বোচ্চ সন্মান এমএছআৰ থিয়েটাৰ ছ'চাইটিৰ বঁটা 2025 প্ৰদান কৰিলোঁ আমি ইতিমধ্যে। এসময়ৰ প্ৰবীণ অভিনেত্ৰী বৰ্তমান ডিব্ৰুগড় নিৰ্বাসী
ডিব্ৰুগড় হনুমান বক্স কানৈ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত সহযোগী অধ্যাপক ডক্টৰ চুলতানা হাজৰিকা আৰু বিশিষ্ট অভিনেত্ৰী আৰু লেখিকা ৰেখাশ্ৰী সন্দিকৈ ডাঙৰীয়া আৰু উদীয়মান শিল্পী বঁটা এটা থাকে আমাৰ নৱপ্ৰজন্মসকলক উৎসাহিত কৰিবৰ কাৰণে সেই বঁটা দিয়া হ'ল মৃগাংকন হওক। আপুনি MSR ছ'চাইটিৰ লগত কেতিয়াবা জড়িত আৰু আপোনাৰ কি দায়িত্ব লৈছে? মই প্ৰশাসনিক সম্পাদকৰ দায়িত্ব লৈছোঁ। MSR থিয়েটাৰ ছ'চাইটিৰ 3জন সম্পাদক থাকে, এজন প্ৰশাসনিক সম্পাদক, এজন সাংস্কৃতিক সম্পাদক আৰু এজন বিত্তীয় সম্পাদক। তেনেকৈ কামখিনি কৰি থকা হয় বিভিন্ন বিভাগ অনুযায়ী। এই বৃহৎ অনুষ্ঠানটো গোলাঘাট নগৰ মাছ মজিয়াত চলাই যাওঁতে কিবা আপোনাৰ অসুবিধা বা নাই। এই গোলাঘাট MSR থিয়েটাৰ ছ'চাইটিত সকলোৱে নিজৰ অনুষ্ঠান বুলি ভাবে। গোলাঘাটবাসীয়ে MSR থিয়েটাৰ ছ'চাইটিক নিজৰ অনুষ্ঠান বুলি ভাবে, নিজৰ প্ৰাণৰ স্পন্দন বুলি ভাবে। আমি যেতিয়াই কিবা সহায় বিচাৰোঁ সকলো আগবাঢ়ি আহে। মোৰ অনুভৱ আচলতে খুবেই ভাল মানে ইমানেই ভাল মানে কৃতজ্ঞতা জনাই শেষ কৰিব নোৱাৰি। কাৰণ পৃথিৱীৰ বিভিন্ন নাটক চাবলৈ পাইছিলোঁ মই অসমৰ বিভিন্ন ঠাইত বা ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত। সেয়েহে লিপচা বাঢ়ি গৈছিল আৰু মই ইন্দ্ৰবনীয়া ছাৰ, দুলাল ৰয় ছাৰ, আমাৰ ভাগীৰথী বাই কাদম, বাহাৰুল ইছলাম তেখেতসকলৰ লগত নাটক কৰিবলৈ সুযোগ পাইছিলোঁ, প্ৰশিক্ষণ ল'বলৈ সুযোগ পাইছিলোঁ। সেই পাছতে MSR থিয়েটাৰ ছ'চাইটিও মোক আজি যি সন্মান যাচিলে, আচলতে প্ৰায় 11টা বছৰেই MSR থিয়েটাৰ ছ'চাইটিৰ মই নাটকত এটা সময়ত অংশগ্ৰহণ কৰিছিলোঁ। কিন্তু 25 বছৰ ইয়াত নথকাৰ পিছতো মোক মাতি আনি যিখিনি সন্মান জনালে সেয়া সঁচাকৈয়ে কৃতজ্ঞতাৰ বিষয় আৰু ধন্যবাদ জনাই সৰুৰ পৰাহে হ'ব, সেইকাৰণে মই কৃতজ্ঞতা বুলি শব্দটো ব্যৱহাৰ কৰিছোঁ। আৰু এই যি 131 বছৰ হোৱা অনুষ্ঠানটো, এই প্ৰচেষ্টা সদায় অব্যাহত থাকক আৰু নতুন প্ৰজন্মৰ শিকাৰুসকলক যি ধৰণে উৎসাহ উদ্দীপনা জগাই আহিছে, আমাৰ দৰে মানুহকো মাতি শিল্পীৰ সুবিধা দি সন্মান জনাইছে, গতিকে সেইসকলৰ ওচৰত শিৰণত পৰি কৃতজ্ঞতা জনোৱাৰ বাদে আন একোৱেই ক'ব নোৱাৰোঁ। আচলতে MSR থিয়েটাৰ ছ'চাইটিত যিসকল সদস্য, সভাপতিকে আদি কৰি সকলোকে মই নমস্কাৰ জনাইছোঁ, কৃতজ্ঞতা জনাইছোঁ, হিয়া উজাৰি মৰম দিছোঁ। ভৱিষ্যতৰ বাট হওক সেন্দুৰীয়া। MSR থিয়েটাৰ ছ'চাইটিৰ এই নাট্যকলা কেন্দ্ৰৰ চৰ্চা অব্যাহত থাকক, সদায় জয় জয়তো MSR থিয়েটাৰ ছ'চাইটি বুলি ক'ব পৰা হৈ থাকক। বিশ্বৰ নাটকৰ ক্ষেত্ৰত অধ্যয়ন কৰি কিমান দূৰ কেনেকৈ আগবাঢ়ি যাব পাৰি, নতুন নতুন সম্পৰীক্ষাৰে আগবাঢ়ি যাওক, সেয়াই কামনা কৰিছোঁ। গোলাঘাটৰ পৰা জয়ন্ত কুমাৰ গগৈ ৰিপৰ্ট, প্ৰাত টাইম ডিজিটেল। মোবাইল প্লাছ ফিজিঅ'থেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ, দক্ষিণ কামৰূপৰ ব্যৱসায়িক প্ৰাণকেন্দ্ৰ বিজয়নগৰৰ লগতে VIP চক আৰু গুৱাহাটী মালিগাঁও পাণ্ডৱনগৰত থকা 3খন ক্লিনিক বৰ্তমান প্ৰায় 20 বছৰৰ অভিজ্ঞতা পুষ্ট তথা এতিয়ালৈকে প্ৰায় 40,000 ৰোগীক সুস্থ কৰি তোলা ডক্টৰ পল্লৱী নাথৰ তত্বাৱধানত চলি আছে। এই ফিজিঅ'থেৰাপি চেণ্টাৰ তিনিটাত বৰ্তমান অভিজ্ঞ ডক্টৰৰ দ্বাৰা যিকোনো জটিল ফিজিঅ'থেৰাপি চিকিৎসাৰ লগতে যিকোনো ৰোগীৰ ঘৰলৈ গৈ চিকিৎসা সেৱাৰ সুব্যৱস্থাও ৰাখিছে। আমাৰ ঠিকনা মোবাইল প্লাছ ফিজিঅ'থেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ, অপজিট ওপৰশালী বিজয়নগৰ SBI ব্ৰাঞ্চ। আমাৰ VIP চকৰ ঠিকনাটো হ'ল VIP চক নিয়েৰ VIP বাছ ষ্টপ, বৰঝাৰ, গুৱাহাটী। আমাৰ মালিগাঁও ঠিকনাটো হ'ল চেলাছ 360 ফিজিঅ'থেৰাপি এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ, মালিগাঁও পাণ্ডৱনগৰ, গুৱাহাটী 12। আমাৰ যোগাযোগ নম্বৰ হৈছে 8011744696।